হেল্ল' বন্ধু, আৰেণ্ট আছামলৈ স্বাগতম। আজি মই আপোনালোকক দেখুৱাই আছোঁ এজোপা অতি সুন্দৰ সাঁচি গছ। এই সাঁচি গছজোপা চাওক, কেনেকৈ একেবাৰে আগৰ পৰা ইয়াক পোকে খাই আছে। আৰু আপোনালোকক মই অকণমান জুম কৰি দেখুৱাইছোঁ। এয়া চাওক, ফুটা গছজোপাত কিমান ফুটা দেখিবলৈ পাইছে। এনেকৈ গোটেই গছজোপাতেই ফুটা আছে। আৰু এই যে দাগটো দেখি আছে, এই দাগটোৱে ঘোষণা কৰিছে যে এইজোপা লাখটকীয়া সাঁচি গছ। এইজোপাৰ দাম 4-5 লাখ টকা হ'ব লাগে। কিন্তু এতিয়া মই আজি ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ সাঁচি গছৰ ডেগৰ মালিকসকলক, আপোনালোক আমাৰ মাজলৈ আহক। আপোনালোকে আমাৰ সাঁচি খেতিয়কসকলক উৎসাহিত কৰক। এজন মানুহক মানে সাঁচি খেতিয়কক এই গছডাল চাওক, ইমান সুন্দৰ গছ। এই গছডাল কিন্তু মানুহজনে উপযুক্ত দামত বিকিব নোৱাৰে। আপোনালোক আহি এই মানুহজনক উৎসাহিত কৰক। কেনেকৈ? এই গছডালত যদি আপুনি নালাগে 5 লাখ দিব, আপুনি যিমান সাধ্য আপোনাৰ লাগিলে কম লাভ হওক, এই মানুহজনক এই গছডাল 4 লাখ টকাত যদি লৈ যায়, এই মানুহজনে হাজাৰ হাজাৰ সাঁচি গছৰ পুলি ৰুবলৈ কুণ্ঠাবোধ নকৰে। হেল্ল' বন্ধু, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যদি আমাৰ সাঁচি ব্যৱসায়ীসকলক মানে সাঁচি খেতিয়কসকলক উৎসাহিত নকৰে, তেতিয়া কিন্তু এই সাঁচি খেতিৰ প্ৰতি মানুহখিনি বিৰাগ হ'ব। কাৰণ এনেকুৱা হৈছে, কালি এডাল সাঁচি গছ বিকিছে আপোনাৰ এই কাষতে মই দেখুৱাই আছোঁ। চাওক, এইবিলাক চব ভাল সাঁচি। এইটো এই পুলিটো চাওক, এইটো কাটি থৈছে। এই পুলিটো কালি বিক্ৰী হৈছে। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, মই জেওৰাৰ ভিতৰলৈ যোৱা নাই, বাহিৰৰ পৰাই কৰি আছোঁ। এই পুলিটো কালি বিক্ৰী হৈছে। এই পুলিটো যেনেকৈ আপোনালোকে 2 লাখ টকাত নিলে, এই পুলিটো একো ডাঙৰ পুলি নহয়। ঠিক এইটো চাইজৰে এটা পুলি আপুনি 2 লাখ টকাত লৈ গৈছে। গতিকে এই মানুহজন ভীষণ উৎসাহিত হৈছে। কাৰণ আপোনাৰ এই মানুহজনে এই ৰাস্তাৰ দাঁতিত চব মই দেখুৱাই আছোঁ। এই ৰাস্তাৰ দাঁতিত, এইটো পিচ ৰাস্তা, ইয়াৰ দাঁতিতেই তেওঁ এই পুলিটো কৰি থৈছিলে। কিন্তু এই পুলিটোত তেওঁ 5-6 লাখ টকা পালেহেঁতেন। কিন্তু 5-6 লাখ টকাৰ কাৰণে তেওঁ অপেক্ষা কৰা নাই। কাৰণ তেওঁ মানুহজনে এই পুলিটো এই ৰাস্তাৰ দাঁতিত ইমান দামী গছ পুলি এটা ৰাখি থ'ব নিবিচাৰিলে, গতিকে তেওঁ বিকি দিছে। এই মানুহজনক যেনেকৈ আপোনালোকে ইমান টকা দি 2 লাখ টকা দি গছডালত 5 লাখ হ'ব লাগিছিলে, কিন্তু আপোনালোকে 2 লাখত নিছে। 2 লাখ খৰচ হ'লেও 1 লাখ টকা আপোনাৰ লাভ হ'ব। গতিকে আপুনি আহক, মানে সাঁচি যিসকল ডেগৰ মালিক, তেওঁলোক মাজে মাজে ভিজিট কৰক। ভিজিট কৰি উপযুক্ত দামত আমাৰ এই গছবিলাক, বাকীবিলাক আপুনি এৰি দিয়ক। মাত্ৰ 2-এডাল গছ বছৰেকত লৈ যাওক আৰু মানুহখিনিক বুজাই থৈ যাওক যে এইবিলাকেই পিয়ৰ সাঁচি। এনেকৈ যিবিলাক বৈ আহে, এইবিলাকেই হ'ল পিয়ৰ সাঁচি। আৰু যেতিয়া এই ক'লা দাগটো বগা হৈ যাব, তেতিয়াই গছজোপা মেচিয়ৰ হ'ব, কাটিব পৰা হ'ব। এই সামান্যতম কথাটো বুজাই পেলাই নি যদি আপুনি এই মানুহজনক এডাল গছ, এই মানুহজনৰ 1000জোপা গছ আছে, তাৰ ভিতৰত আপুনি এডাল গছ যদি 5 লাখ টকাত বা 4 লাখ টকাত আপুনি লৈ যায়, তেতিয়াহ'লে এই মানুহজন আগ্ৰহান্বিত হ'ব। এই খেতিৰ প্ৰতি তেওঁৰ ধাউতি বাঢ়ি যাব।
এই গছডাল চক মেচিয়ৰ হ'বলৈ গৈ আছে। দাগবিলাক লাহে লাহে এই যিবিলাক দাগ, এই দাগবিলাক নাইকিয়া হ'বলৈ গৈ আছে। এইবিলাক ফুটা মই আপোনাক দেখাই আছোঁ। এইবিলাক ফুটা চক, এই ফুটাবিলাকৰ পৰা লাহেকৈ দাগটো নাইকিয়া হ'বলৈ গৈ আছে। এতিয়া কথা হ'ল, আমি কেতিয়া সাঁচি খেতিৰ প্ৰতিয়ে হওক বা অন্য খেতিৰ প্ৰতিয়ে হওক, আমি কেতিয়া আগ্ৰহ আমাৰ বাঢ়ি যাব? যেতিয়া আমি প্ৰচুৰ মূল্য পাম, শ্ৰমৰ মূল্য পাম। কিন্তু আমাৰ সাঁচি খেতিয়কসকলে এতিয়া শ্ৰমৰ মূল্য পোৱা নাই। কেতিয়া শ্ৰমৰ মূল্য কিছুমানে পাইছে, যিখিনি শ্ৰম কিন্তু তেওঁ কৰা নাছিলে। এতিয়া সেই ভিতৰত আপুনি এডাল গছ দেখি আছে, এই ভিতৰত বহুত ভিতৰলৈ যে এডাল গছ দেখি আছে, সেইডাল গছত আপোনাৰ 8-9 লাখ টকা হ'ব। কিন্তু সেইডাল গছ কেতিয়াও মানে তেওঁ কৰা নহয়। সেইডাল হ'ল বাপেকে কৰি থৈ যোৱা গছ। কিন্তু গছডালত মাল নাই। চবতকৈ ডাঙৰ কথা হ'ল গছডালত মাল নাই, কিন্তু মাল ধৰিবলৈ আৰম্ভ কৰিছে। হেল্ল' বন্ধু, সেইবিলাক কথা বাৰু বাদ দিলোঁ। মোটামুটি আজিৰ ভিডিঅ'টোত মই যিখিনি কথা কৈছোঁ, কথাখিনি কিন্তু মই একেবাৰে প্ৰয়োজনীয় কথা কৈছোঁ, যে শ্ৰমৰ মূল্য দিয়ক, মধ্যভোগীসকলক আপোনালোকে ভোগ কৰিবলৈ দিয়ক। কিন্তু বছৰেকত এদিন ওলাই আহি আপোনালোকে এনেকৈ উচিত মূল্য দি এজন মানুহৰ পৰা এডাল বা দুডাল গছ কিনি নিয়ক, আৰু সেই মানুহজন আগ্ৰহান্বিত হ'ব খেতিৰ প্ৰতি, আৰু হাজাৰ হাজাৰ খেতি সাঁচি পুলি তেওঁ ৰোপণ কৰিব। আহক, মই আপোনালোকক স্বাগতম জনাইছোঁ। আমাক আপোনালোকে উৎসাহিত কৰক, যাতে এই সাঁচি গছৰ প্ৰতি আমাৰ সকলোৰে ধাউতি বাঢ়ক, আৰু অসমখন সঁচাকৈ এখন সোণৰ অসম হৈ পৰক। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।